Hello dear students, good morning to all of you. Already we learned about human resources. ইতিমধ্যে আমি হিউম্যান রিসোর্সৰ বিষয়ে শিকিছোঁ আৰু হিউম্যান ৰিসোৰ্স কেই প্ৰকাৰ হেতু আমি গম পাইছোঁ। হিউম্যান ৰিসোৰ্স অৰ্থাৎ মানৱ সম্পদ হৈছে তিনি প্ৰকাৰ: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী। এতিয়া আমি সেই শিক্ষকৰ বিষয়ে পঢ়ি আছোঁ। তাৰে শিক্ষক সম্পৰ্কে কিছুমান শিক্ষাবিদে কিছুমান দাৰ্শনিকে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু তাৰ পৰা এটা কথা আমাক উপলব্ধি কৰিবলৈ শিকাইছে যে শিক্ষক হৈছে সবতছে সমাজত বা দেশত আগস্থান পোৱা এজন লোক বা শিক্ষকৰ যিটো বৃত্তি সেইটো হৈছে সবতকৈ পবিত্ৰ বৃত্তি। গতিকে কিছুমান শিক্ষাবিদে এনেকৈও কৈছে যে আমি যদি কোনোবা ব্যক্তিক, এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে কোনো এটা বৃত্তিক যদি আমি আগস্থান দিব লাগে তেতিয়াহ'লে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁ নিজে কৈছে যে মই তেতিয়াহ'লে এই শিক্ষকতাৰ যিটো বৃত্তি সেই বৃত্তিকে আগস্থান দিম বুলি এনেকৈ কৈছে। ঠিক আছে, গতিকে এনেকুৱা শিক্ষক সম্পৰ্কে কিছুমান মন্তব্য আগবঢ়াই আমাৰ শিক্ষকৰ যিটো সন্মান, শিক্ষকৰ যিটো স্থান সেইটোক আমাক উপলব্ধি কৰিবলৈ শিকাইছে। তো যিয়েই নহওক, তাৰপিছত আমি পাইছিলোঁ যে শিক্ষকৰ ব্যক্তিগত কোৱালিটি, কাৰণ আমি পাইছিলোঁ যে এজন শিক্ষক, এজন ব্যক্তি যদি শিক্ষক হ'বলৈ বিচাৰে, ভাল শিক্ষক হ'বলৈ যদি বিচাৰে, তেতিয়াহ'লে সেইজন ব্যক্তিৰ গাত কিছুমান পাৰ্চনেল কোৱালিটি থকা দৰকাৰ আৰু তাৰ লগতে যিটো বিষয় শিকাব সেই বিষয়বস্তু সম্পৰ্কে কিছুমান জ্ঞান থকা দৰকাৰ। এতিয়া শিক্ষকজন ব্যক্তিগতভাৱে কেনেকুৱা হ'ব লাগিব, সেইজন ব্যক্তিৰ গাত কেনেকুৱা কিছুমান পাৰ্চনেলিটি কোৱালিটি থাকিব লাগিব, সেইখিনি অলৰেডি আমি পঢ়িছোঁ। তো আজি আমি পঢ়িম শিক্ষকৰ বৃত্তিমূলক গুণাৱলী অৰ্থাৎ প্ৰফেশ্যনেল কোৱালিটিজ অফ এ টিচাৰ। এই ব্যক্তিগত বা বৃত্তিমূলক কোৱালিটি এই দুটাৰ যিকোনো এটা আহিবই। গতিকে তোমালোকে কেতিয়াও এইটো বাদ নিদিবা, পঢ়িবলৈ তোমালোকে ভালকৈ পঢ়িবা। তেতিয়া চোৱা, শিক্ষকৰ বৃত্তিমূলক গুণাৱলীৰ ভিতৰত প্ৰথমটো বিষয় হৈছে কি? প্ৰথমটো গুণ হৈছে বিষয়বস্তুৰ ওপৰত দক্ষতা। এতিয়া এজন শিক্ষকে কোনটো বিষয় শিকাব, ঠিক আছে, এক্সাম্পল স্বৰূপে মই এডুকেশ্যন শিকাওঁ, ঠিক আছে, তেতিয়া সেই এডুকেশ্যনৰ ওপৰত মোৰ উপযুক্ত বা পৰ্যাপ্ত পৰিমাণৰ দক্ষতা বা জ্ঞান থকা দৰকাৰ। ঠিক আছে, সেই কথাটো ইয়াতে দিছে যে বিষয়বস্তুৰ ওপৰত দক্ষতা। যিজন শিক্ষক যিটো বিষয় শিকাই আছে সেই শিক্ষকে সেই বিষয়ৰ ওপৰত পৰ্যাপ্ত পৰিমাণৰ জ্ঞান থাকিব লাগিব, যাতে শিক্ষাৰ্থীৰ আগত নাজানো বা মোৰ কনফিউজ আছে সেইটো ৱাৰ্ড যাতে ক'বলগীয়া নহয়। সেইটো দিছে যে নিজৰ বিষয়ৰ ওপৰত শিক্ষকৰ পৰ্যাপ্ত পৰিমাণৰ দক্ষতা থকা দৰকাৰ। নিজৰ বিষয়ৰ ওপৰত থকা যিকোনো অজ্ঞতাই শিক্ষকজনৰ ছাত্ৰ ছাত্ৰীৰ আগত সন্মান হানিৰ সম্ভাৱনা আহি পৰে। তাৰমানে কোনোবা টিচাৰে আজি যদি কৈছে মই এইটো নোৱাৰোঁ, মোৰ মনত নাই, কালিও যদি কৈছে, এদিন দুদিন এনেকৈ কওঁতে ষ্টুডেণ্টে অবভিয়াছলি বুজি পাব আৰু হাঁহিব, ছাৰে এনেই ফাঁকি দিয়ে বা ছাৰে নাজানে, আমাক শিকাব আহিছে। তো বিভিন্ন ষ্টুডেণ্টে বিভিন্ন ধৰণৰ কথাই ক'ব পাৰে। সেইকাৰণে কৈছে যে এনেকুৱা কিছুমান সেই বিষয়ৰ ওপৰত দক্ষতা থাকিব লাগিব যাতে ষ্টুডেণ্টৰ আগত আমি কেতিয়াও সেনেকুৱাকৈ ক'বলগীয়া নহয়। নাম্বাৰ 2 দিছে শিক্ষণ পদ্ধতিৰ ওপৰত সম্যক জ্ঞান। এতিয়া আমি জানো, চোৱা, শিক্ষাদান কাৰ্য বা শিক্ষা গ্ৰহণ কাৰ্য কেতিয়া ফলপ্ৰসূ হয়? এই দুটা বস্তু তেতিয়াই ফলপ্ৰসূ হয় যেতিয়া শিক্ষকে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰে। এতিয়া কোনটো বিষয়বস্তু, কোনটো পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰিলে শিক্ষাৰ্থী অতি সোনকালে আৰু অতি সহজে বুজি পাব, সেইটো শিক্ষকেহে জানে। সেইকাৰণে কৈছে যে নিজৰ বিষয়বস্তু, এতিয়া কোনটো বিষয়বস্তু কেনেকুৱা শিক্ষণ পদ্ধতি প্ৰয়োগ কৰিলে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শিক্ষা প্ৰদান কৰিব পাৰিম, সেই সম্পৰ্কে শিক্ষকৰ প্ৰকৃত জ্ঞান থকা দৰকাৰ, যাতে শিক্ষকে তেনেকুৱা ধৰণৰ কলা কৌশল, টেকনিক, পদ্ধতি প্ৰয়োগ কৰি শিক্ষাৰ্থীক অতি সোনকালে আৰু অতি সহজে বিষয়বস্তুৰ ওপৰত কনচেপ্ট ক্লিয়াৰ কৰি দিব পাৰে। সেইকাৰণে কৈছে যে শিক্ষণ পদ্ধতিৰ ওপৰত শিক্ষকজনৰ কি থাকিব লাগিব? সম্যক জ্ঞান থাকিব লাগিব। কোন সময়ত কোন বিষয়বস্তু শিকোৱাত কেনেকুৱা টেকনিক ইউজ কৰিব সেই সম্পৰ্কে। নাম্বাৰ 3 দিছে পৰিকল্পনা আৰু প্ৰস্তুতি। এতিয়া শিক্ষক হ'লেই নহ'ব, তেওঁ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক পঢ়াবলৈ যোৱাৰ আগতে, ঠিক আছে, পঢ়াবলৈ যোৱাৰ আগতে নিজে আজি ক্লাছত গৈ কি শিকাব সেই সম্পৰ্কে আগতীয়াকৈ প্লেনিং আৰু প্ৰস্তুতি ল'ব লাগিব। এনেকুৱা প্ৰস্তুতি ল'ব লাগিব যে ক্লাছত পাঠদান কৰিবলৈ যোৱাৰ আগতে শিক্ষকে এবাৰ তাৰ ওপৰেদি পঢ়ি নগ'লে এবাৰ চকু ফুৰাই যাব লাগিব যে মই আজি এইটো টপিক পঢ়াম আৰু
এনেকুৱাকৈ পঢ়াম, এনেকুৱা এক্সাম্পল দাঙি ধৰিম। তো সেইকাৰণে কৈছে যে শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল'বলৈ প্ৰস্তুত হ'ব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগতে সেই পঠনীয় বিষয়টো শিক্ষকে আগতীয়াকৈ প্ৰস্তুতি কৰি ল'ব লাগে। অৰ্থাৎ মানে শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে সেই সম্পৰ্কে কি কৰিব লাগে, নিজকে প্ৰস্তুত কৰি তুলিব লাগে। আৰু কেনেকৈ শিকাব, কি টেকনিক ইউজ কৰিব, কেনেকুৱা ধৰণৰ উদাহৰণ দিব, সেই সম্পৰ্কে পৰিকল্পনা কৰি ল'ব লাগে। নাম্বাৰ 4 দিছে প্ৰত্যক্ষ ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন। এতিয়া শিক্ষকৰ যিটো পাৰ্চনেলিটি আছে, সেই পাৰ্চনেলিটিৰ শিক্ষাৰ্থীৰ যিটো পাৰ্চনেলিটি আছে, সেই পাৰ্চনেলিটিৰ প্ৰতি শিক্ষকে কি কৰিব লাগে, সন্মান প্ৰদৰ্শন কৰিব লাগে। এতিয়া প্ৰতিজন ব্যক্তি এজনে আন এজনতকৈ পৃথক, হয়নে নহয়? ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আমাৰ চবৰ মাজতে আছে। গতিকে প্ৰতিজন শিক্ষাৰ্থীৰ ব্যক্তিত্ব বেলেগ বেলেগ হয় আৰু শিক্ষকৰ মূল কাম হৈছে যে সেই ব্যক্তিত্বৰ ওপৰত কি কৰিব লাগে, তো শিক্ষাৰ্থীৰ এনেকুৱা ব্যক্তিত্বৰ প্ৰতি কি কৰিব লাগে, শিক্ষকে সন্মান প্ৰদৰ্শন কৰিব লাগে। এতে দিছে যে প্ৰত্যক্ষ ছাত্ৰ ছাত্ৰীৰ যে সুকীয়া সুকীয়া ব্যক্তিত্ব আছে, সেই বিষয়ে শিক্ষকজনে বুজা উচিত। তেওঁ ছাত্ৰ ছাত্ৰীৰ অনুভূতি আৰু দৃষ্টিভংগীক গুৰুত্ব প্ৰদান কৰা দৰকাৰ। অৰ্থাৎ শিক্ষাৰ্থীৰ ইয়াতে যিটো কথা কৈছে, সেইটো যদি আমি চিম্পলি বুজিব যাওঁ, শিক্ষাৰ্থীৰ মনোভাৱ, মনোভংগী, ইচ্ছা, অনুভূতি প্ৰতিজন শিক্ষাৰ্থীৰ এইবিলাক শিক্ষকে কি ক'ব লাগে, কনচিডাৰ কৰিব লাগে আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। নাম্বাৰ 5 শিশু মনোবিজ্ঞানৰ ওপৰত দক্ষতা থকা জ্ঞান। শিক্ষক হ'বলৈ হ'লে প্ৰতিজন শিক্ষকৰ চাইল্ড চাইক'লজিৰ ওপৰত জ্ঞান থাকিব লাগিব। আৰু তোমালোকে চাইক'লজি কি সেইটো পিছত পাবা, আৰু এইটো চেপ্টাৰৰ পিছৰ চেপ্টাৰতে পাই যাবা। তো এনিৱে শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ উপযুক্ত জ্ঞান থকা উচিত। এতিয়া কোন শিক্ষাৰ্থীৰ কেনেকুৱা সমস্যা, কেনেকুৱা টেকনিক বা পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰিব লাগিব, কোন শিক্ষাৰ্থীক কেনেকুৱা কথা ক'লে আমি ভালদৰে মানাব পাৰিম, কেনেকুৱা ধৰণৰ প্ৰব্লেম, কেনেকুৱা পদ্ধতি প্ৰয়োগ কৰিলে সলভ হ'ব, তো সেই সম্পৰ্কে শিক্ষকৰ সেনেকুৱা শিশু মনোবিজ্ঞানৰ ওপৰত কি থাকিব লাগিব, জ্ঞান থাকিব লাগিব। দিছে যে শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে, সেনেকুৱা হ'ব লাগিব। নাম্বাৰ 6 দিছে প্ৰশ্ন সোধাৰ কৌশল। শিক্ষকজন ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সোধাৰ কিছুমান কলা কৌশল জানিব লাগিব, যাতে এজনক প্ৰশ্ন সোধোতেই বা এটা প্ৰশ্নৰ যোগেদি আমি হোল ক্লাছৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি মনোগ্ৰাহী বা আগ্ৰহী কৰি তুলিব পাৰি, তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব লাগিব। আৰু প্ৰশ্ন সোধাৰ কিছুমান কৌশল আছে, সেইটো ইয়াতে দিছে চোৱা, যে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধাৰ কৌশল শিক্ষকসকলে আয়ত্ব কৰিব লাগে। তেওঁ প্ৰশ্ন সোধাৰ কলা জনা দৰকাৰ। কোৱা হয় যে যিয়ে শুদ্ধকৈ প্ৰশ্ন সুধিব পাৰে তেওঁহে ভাল শিক্ষা প্ৰদান কৰিব পাৰে। গতিকে শিক্ষাৰ্থীক তুমি যি টি কুৱেশ্যন সুধিলে নহ'ব, প্ৰশ্ন সোধাৰ কৌশল জানিব লাগে। আৰু প্ৰশ্নটো কি হ'ব লাগিব, তোমাৰ শুদ্ধ হ'ব লাগিব, প্ৰশ্নটো অবজেক্টিভ টাইপ হ'ব লাগিব, তাৰ আনচাৰ ক্লিয়াৰকৈ দিব পৰা বিধৰ হ'ব লাগিব। ইয়াতে দিছে যে পাঠ্যক্ৰমৰ ওপৰত সঠিক প্ৰশ্ন সুধি শিক্ষকে ছাত্ৰ ছাত্ৰীক অজ্ঞান আন্ধাৰৰ পৰা পোহৰ আৰু জ্ঞানৰ জগতলৈ লৈ যাব পাৰে। এতিয়া চোৱা, ইয়াতে কৈছে যে শিক্ষকজনে কি কৰিব লাগিব, প্ৰশ্ন সোধাৰ কৌশল জানিব লাগিব। নাম্বাৰ 1 এতিয়া তুমি ক্লাছত গৈয়ে তুমি চাবা যে বহুতো টিচাৰ্ছে ক্লাছত গৈ কুৱেশ্যন সোধে, কিন্তু কাকো নামকাৰি নুসুধে। কিন্তু নামকাৰি নুসুধাটোৱে সেই কুৱেশ্যনটোৱে কিন্তু চবকে সচেতন কৰি তোলে, আৰু যাৰ যোগেদি ক্লাছৰ প্ৰতি সকলো ছাত্ৰ ছাত্ৰী কি হয়, এটেনশ্যনী হয় বা মনোযোগী হয়। ঠিক আছে, সেইকাৰণে কৈছে প্ৰশ্নটো সদায় শ্বৰ্ট হ'ব লাগে, যাতে ইয়েছ অৰ নো বা এটা শব্দতেই কি ক'ব পাৰে তাৰ আনচাৰ দিব পাৰে। আৰু কুৱেশ্যন সুধি অলপমান কুৱেশ্যনৰ আনচাৰ দিয়াৰ কাৰণে অলপমান সময় দিব লাগে। তো এনেকুৱা কিছুমান কলা কৌশল শিক্ষকে জানিব লাগিব। সেইটোৱে কৈছে যে শিক্ষকৰ এটা বৃত্তিমূলক গুণাৱলীৰ ভিতৰত এইটো পৰে যে প্ৰশ্ন সোধাৰ কৌশলটো শিক্ষকে জানিব লাগে। তাৰপিছত দিছে জ্ঞান অৰ্জনৰ বাবে থকা হেঁপাহ আৰু পৰীক্ষামূলক উদ্যম। এতিয়া শিক্ষকৰ কি থাকিব লাগিব, জ্ঞান অৰ্জনৰ কাৰণে হেঁপাহ থাকিব লাগিব, ইচ্ছা থাকিব লাগিব, যাতে শিক্ষকক দেখা পাই শিক্ষাৰ্থীয়ে সেই কথা অনুভৱ কৰিব পাৰে যে মেডাম টিচাৰ হৈও আমাৰ মেম হৈ গৈছে, তথাপিও শিক্ষা লাভৰ কাৰণে ইমান আগ্ৰহী, গতিকে আমিও পঢ়িব লাগিব। সেইটো দিছে যে শিক্ষকজনে তেওঁৰ পাঠ্যক্ৰমৰ কিতাপসমূহৰ বাহিৰেও জীৱনৰ লগত সম্পৰ্ক থকা বিভিন্ন ধৰণৰ কিতাপ পঢ়ি নিজকে সতেজ কৰি ৰাখিব লাগে, আৰু যাৰ যোগেদি শিক্ষাৰ্থীসকলে তোমাক অনুসৰণ কৰি তেনেকুৱা ধৰণৰ কিতাপ পঢ়াৰ হেঁপাহ, জ্ঞান আহৰণ কৰাৰ হেঁপাহ তোমাৰ পৰা অৰ্জন কৰিব পাৰে। তাৰপিছত দিছে
পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়াকলাপৰ ওপৰত থকা আগ্ৰহ। এতিয়া সহ পাঠ্যক্ৰম তোমালোকৰ বিভিন্ন ধৰণৰ খেলা ধূলা নাচ গান এইবিলাক হৈছে সহ পাঠ্যক্ৰমিক কাৰ্যসূচী। এইটো তোমালোকৰ চেপ্টাৰত আছিলে, কিন্তু ইতিমধ্যে এইটো আকৌ কি কৰিছে, ডিলিট কৰিছে চিলেবাছৰ পৰা। তো যিয়ে নহওক সহ পাঠ্যক্ৰম কাক কয় সেইটো আমি জানো, যে বিভিন্ন ধৰণৰ খেলা ধূলা নাচ গান কবিতা আবৃত্তি কৰা, তাৰপিছত আকস্মিক বক্তৃতা দিয়া, তৰ্ক প্ৰতিযোগিতা কৰা, এইবিলাক হৈছে সহ পাঠ্যক্ৰমিক কাৰ্যসূচী। আৰু সেই সহ পাঠ্যক্ৰমিক কাৰ্যসূচীৰ প্ৰতি শিক্ষকৰ কি থাকিব লাগিব, আগ্ৰহ থাকিব লাগিব। আৰু শিক্ষকে কলেজত যেতিয়া বিভিন্ন ধৰণৰ খেলা ধূলা এইবিলাক অনুষ্ঠিত হয়, তাৰ সেইটোত কি কৰিব লাগে, শিক্ষকে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগে, যাৰ যোগেদি শিক্ষাৰ্থীসকলেও টিচাৰক দেখা পায় নিজকে সেই অনুষ্ঠানৰ লগত জড়িত কৰিবলৈ আগবাঢ়ি আহে। তাৰপিছত দিছে নীতি নিয়মৰ প্ৰতি সজাগতা। প্ৰতিটো শিক্ষানুষ্ঠানৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, আৰু সেই ৰুলছ ৰেগুলেশ্যন শিক্ষকে মানি চলিব লাগিব, যাতে শিক্ষকক দেখা পাই শিক্ষাৰ্থীয়ে মানিবলৈ বাধ্য হয়। এতিয়া কলেজত স্কুলত যোৱাৰ সময় হৈছে 9টা। সেই 9টা বজাৰ আধা ঘণ্টা পিছত যদি টিচাৰে কলেজত গৈ ক্লাছত যায়, তো ষ্টুডেণ্টটো ইৰেগুলাৰেই হ'ব। কিন্তু 9টা বজাৰ 5 মিনিট আগতে যদি টিচাৰ ক্লাছত যায়, ষ্টুডেণ্ট কিন্তু একদম পূৰা কনচিয়াছ হৈ যাব, নাই মেডাম কি আহে, অতি সোনকালে ক্লাছত আহে। তো সেনেকুৱা কথা যে এনেকুৱা নীতি নিয়মৰ প্ৰতি কি হ'ব লাগিব, সজাগ হ'ব লাগিব, যাতে শিক্ষকক দেখা পাই শিক্ষাৰ্থীয়ে মানে। তাৰপিছত দিছে প্ৰশংসা আৰু শাস্তিৰ ন্যায়িক ব্যৱহাৰ। আমি জানো যে প্ৰশংসা আৰু শাস্তি এই দুটা হৈছে শিক্ষকৰ হাতৰ দুটা অস্ত্ৰ, আৰু এই অস্ত্ৰ দুটা উপযুক্ত সময়ত উপযুক্ত চিটুৱেশ্যনত বা উপযুক্ত ঠাইতহে কি কৰিব লাগে, প্ৰয়োগ কৰিব লাগে। আমি য'তে ত'তে এই দুটা বস্তুৰ ব্যৱহাৰ কৰিলে এই দুটা বস্তুৰ কোনো ধৰণৰ এটা সময়ত গৈ দুটা বস্তুৰ কোনো মূল্য নোহোৱা হৈ যায়। তুমি সৰু কথাতে যদি ল'ৰা ছোৱালীবিলাকক প্ৰশংসা কৰা, ডাঙৰ সপোন দেখা পায় বা ডাঙৰ ছাকচেছ কৰি প্ৰশংসা লোৱাৰ তাহাঁতে হেৰি নোহোৱা হৈ যাব, কাৰণ চব কথাতে প্ৰশংসা কৰিব নালাগে। আকৌ ঠিক তেনেকুৱা সৰু সৰু অলপ কথাতেই তাহাঁতক আমি কি কৰিব নালাগে, বহুত ডাঙৰ শাস্তি দিব নালাগে। আমি প্ৰশংসা মানে এচিভমেণ্ট চাই প্ৰশংসা কৰিব লাগে, আৰু তোমাৰ ভুল দেখা পাই কি কৰিব লাগে, সেইমতে পানিছমেণ্ট দিব লাগে। সেইকাৰণে কৈছে যে শিক্ষকজনে প্ৰয়োজন মতেহে ছাত্ৰ ছাত্ৰীক প্ৰশংসা আৰু শাস্তি প্ৰদান কৰিব লাগে। প্ৰশংসা আৰু শাস্তিয়ে হ'ল শিক্ষকৰ হাতত থকা দুপাত অস্ত্ৰ, আৰু ইয়াক তেওঁ ন্যায়িকভাৱে ব্যৱহাৰ কৰিব লাগে, অন্যায়ভাৱে ইয়াক ব্যৱহাৰ কৰিব নালাগে। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি এজন শিক্ষকৰ কিছুমান বৃত্তিমূলক কোৱালিটি আমি পঢ়িলোঁ, এইটো বহুত ইম্পৰ্টেণ্ট। তো ইয়াতে বহুতকেইটাই আছে, কিন্তু তোমালোকে বহুতকেইটা পঢ়িব নালাগে, মাত্ৰ 6টা পঢ়িবা। আৰু ইয়াতে যেনেকৈ দিয়া আছে তেনেকৈ লিখিবা। কেনেকুৱা লিখিবা মানে, ওপৰৰ যিটো হেডলাইন আছে সেই হেডলাইনটো লিখি আণ্ডাৰলাইন কৰি তাৰপিছত সেইটো বহলাই লিখিবা, কাৰণ এইটো 4 মাৰ্কৰ নহ'লে 6 মাৰ্কৰ আহে। আৰু যদি কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহে যে শিক্ষকৰ দুটা বৃত্তিমূলক কোৱালিটি লিখা, তেতিয়াহ'লে তোমালোকে ওপৰৰ যিটো মেইন পইণ্ট দেখা পাইছা, হেডলাইন দেখা পাইছা, এক্সাম্পল স্বৰূপে পৰিকল্পনা আৰু প্ৰস্তুতি, প্ৰশ্ন সোধাৰ কৌশল, শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান, যদি 2 মাৰ্কৰ আহে তেতিয়াহ'লে তুমি বহলাই লিখিব নালাগে। আৰু 4 মাৰ্ক আৰু 6 মাৰ্কৰ আহিলে তুমি ধুনীয়াকৈ বহলাই লিখিব লাগিব। তো এইখিনিয়ে তো শিক্ষকৰ বৃত্তিমূলক গুণাৱলী আমি পঢ়িলোঁ। তোমালোকৰ যদি কিবা কনফিউজ থাকে মোৰ লগত শ্বেয়াৰ কৰিবা।